শিক্ষক সমাজৰ যিসকল প্ৰতিবাদী কাৰ্যসূচী ইয়াত চলিছে, যোনে নৈতিকতাৰে ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছে, নিজৰ প্ৰাপ্য দাবী আদায় কৰিবৰ কাৰণে ইয়াত আহিছে, সেই সকল সুবিধাবাদীক আপোনালোকে দৃষ্টি ৰাখক, য'ত হিমন্ত বিশ্ব শৰ্মাৰ ৰনোজ পেগুৱে যাতে ৰাতি পকেটত 50,000 1 লাখ টকা ভৰাই যাতে আপোনালোকৰ এই অধিকাৰটো যাতে নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে দৃষ্টি ৰাখিব লাগিব। যে হেলেও সুবিধাবাদী দলটোৰ মিছা হ'ব কৌশল, ৰাইজৰ পৰা সেৱা চুৰ কৰি বহাব খুজিছে পদ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই স্বচ্ছলৰ এই ফিল্ডৰ পৰাই এটা কথা ক'ব বিচাৰিছো যে যিখন ৰাজ্যত স্কুলক বন্ধ কৰি শিক্ষকসকলক ৰাজপথত উলিয়াই আনি শিক্ষা ব্যৱস্থাটোকে গল চেপা দিয়ে তেওঁ যদি কেৱল মাত্ৰ অভাৰব্ৰিজ বনাই উন্নয়ন বুলি ক'ব বিচাৰিছে, তাক আজি স্বচ্ছলৰ পৰা আমি সকলো মানুহে ধিক্কাৰ আৰু গৰিহণা দিছো। হিমন্ত বিশ্ব শৰ্মাক পাহৰি যাব নালাগে। তেওঁ যদি ভাবিছে যে কম দৰমহা পোৱা, কম পইচা পোৱা এই শিক্ষক সমাজ দুৰ্বল সমাজ বুলি ভাবিছে, তেতিয়াহ'লে এই শিক্ষক সমাজে এদিন তেওঁৰ কাৰণে মূৰৰ কামৰণি হ'ব আৰু হৈছে ইতিমধ্যে। মই আজি এই স্বচ্ছলৰ পৰা অসমৰ সমূহ ৰাইজক আহ্বান জনাইছো যে তেওঁ অলিয়ে গলিয়ে মদৰ দোকানেৰে ভৰাই পেলাই মদৰ ৰাজহৰে ৰাজ্য চলাইছে। তেওঁ পাহৰি গৈছে যিখন ৰাজ্যত যুৱ প্ৰজন্মৰ শিক্ষা সংকটত পৰিছে, যিখন ৰাজ্যত শিক্ষকসকল আৰ্থিকভাৱে জৰ্জৰিত অৱস্থা হৈছে, যিখন ৰাজ্যত শিক্ষা বিভাগটোক মষিমূৰ কৰা হৈছে, সেইখন ৰাজ্যৰ ভৱিষ্যত যে অন্ধকাৰ, যুৱ প্ৰজন্মৰ ভৱিষ্যত যে অন্ধকাৰ, এই কথাটো ৰাইজে উপলব্ধি কৰাৰ সময় সমাগত। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো যে তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া কৈছিলে যে ভাৰতবৰ্ষৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যাব। অতি পৰিত্ৰাপৰ বিষয়। আজি 2 বছৰ হোৱা নাই মুখ্যমন্ত্ৰী হোৱাৰ, 11,442খন স্কুলক একত্ৰীকৰণৰ নামত বন্ধ কৰা হৈছে। তাতকে দুৰ্ভাগ্যজনক কথা একো নাই। আৰু যিবিলাক স্কুল বন্ধ কৰা হৈছে সেই ৰাজহুৱা সম্পদবিলাক, সেই ৰাজহুৱা সম্পত্তিবিলাক পানী দৰত বহিৰাজ্যৰ বনীয়াসকলক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী লিপ্ত হৈছে। মই অসমৰ ৰাজ্যলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো, সেই মাজনী সুজনী সোণজনী বুলি মাতি, বাবাটো মামাটো বুলি মাতি হিমন্ত বিশ্ব শৰ্মাই যদি এটা প্ৰজন্মক যদি তেওঁ এটা দুৰ্ভোগলৈ ঠেলি দিছে, তাক কেতিয়াও আমি ক্ষমা নকৰিম। পাপে পাপ গুণেৰে অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছো, যুৱ সমাজক এটা কথা ক'ব বিচাৰিছো, মহিলাসকলক এটা কথা ক'ব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা টাৰ্গেট হৈছে যে স্কুল বন্ধ হওক, মদৰ দোকান গলিয়ে গলিয়ে চলক, আৰু এইবিলাক অশিক্ষিত যুৱ প্ৰজন্মক তেওঁ ভৰিৰ তলত ৰাখিব বিচাৰিছে। আৰু আই মাতৃসকলক কেৱল মাত্ৰ 1250 টকাৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি অসমৰ সকলোকে তেওঁ হিতাধিকাৰী বনাই কোলা কৰাৰ যিটো ৰাজনৈতিক চক্ৰান্ত কৰিছে, তাক নিপাত যাব। এটা কথা মনত ৰাখিব, মই এগৰাকী হিন্দু, ঘৰৰ এগৰাকী মহিলা, ধৰ্মক বিশ্বাস কৰো। যিটো ধৰ্মই কৈছে যে সকলোৰে উন্নতি হোৱা, সকলোৰে উন্নয়ন হোৱাটোৱে হৈছে ধৰ্ম, কৰ্ম হৈছে ধৰ্ম। আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ যিটো ধৰ্মত ভাগ ভাগ কৰি আৰ্থিকভাৱে ভোকাতুৰ সমাজক জৰ্জৰিত এখন সমাজলৈ পৰ্যবেসিত কৰিছে, এই ধৰ্মই এই অধৰ্মই হিমন্ত বিশ্ব শৰ্মাক এদিন নিপাত যোৱাব। মই অসমৰ সুধী সমাজক আহ্বান জনাব বিচাৰিছো, শিক্ষক সমাজৰ মোৰ উপযুক্ত বক্তা কুটুবুদ্দি নাগৰিকাক মোৰ দুখ লাগিছে যে তেখেতে কৈছে মই এজন কেঞ্চাৰ পেচেণ্ট। আজি ইমান উষ্ম বাক্যৰে তেওঁ ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। মই তেখেতৰ আত্মাৰ যিটো অসন্তুষ্টি সেইটো মই উপলব্ধি কৰিব পাৰিছো। আৰু তাৰ মাজত 2-1 সুবিধাবাদী আছে যি দিনত প্ৰতিবাদ কৰি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত চাহ খায়, তেওঁলোকো যে অতি সোনকালে নিপাত যাব, ই নিতান্তই আপোনালোকে মনত ৰাখক। মই সেইকাৰণে কৈছো যে দিনত গালি পাৰি ৰাতি যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতি ৰাতি কৰিছে, তেওঁলোকক আজি ইয়াৰ পৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, এনেকুৱা সুবিধাবাদী যাতে সোনকালে নিপাত হয় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিব লাগিব। আজি উন্নয়নৰ কথা কয়, আজি অভাৰব্ৰিজ বনাইছে, উন্নয়ন কৰিছে। আজি তেওঁলোকে এটা সময়ত মূল্যতৰৰ ৰাজনীতি কৰিছে, উচ্ছেদৰ ৰাজনীতি কৰিছে, আমাৰ ভূমিহীন মানুহসকলক উচ্ছেদ কৰাৰ কাম কৰিছে। প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে এটাই কাম কৰিছে যে তোমালোকক নিশপটীয়াকৈ
ফৰ্ম তোমালোকে ভৰিত পৰিবা, তাৰপিছত তোমালোকক 5,000 টকা দি ভোট লৈ পুনৰ মচনত দখল কৰিম। মই আকৌ কৈছো, হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱাক জোৰ কৰি বহাব খুজিছ বল। আজি গুৱাহাটীৰ মাজমজিয়াত জনজাতীয় এখন স্কুল আছে উলুবাৰীত, সেই উলুবাৰী জনজাতীয় স্কুলখন তেওঁলোকে বন্ধ কৰিব খুজি মাটিটো তেওঁলোকে এজন বিধায়কৰ নামত লোৱাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছিলে, মই তাত প্ৰতিবাদ কৰি সেইখন যিখন স্কুল তেওঁলোকে লৈছিলে জনজাতীয় উলুবাৰী স্কুল, আমি এটা কেছ কৰি সেই স্কুল তেওঁলোকে ল'ব নোৱাৰাকে আজি স্কুল চলাইছো। আজি মাধৱদেৱ হাইস্কুল, যিটো উলুবাৰীৰ বিৰুবাৰীত মাধৱদেৱ হাইস্কুল, 2 বিঘা মাটি তেওঁলোকে ৰাইজে নিজৰ পকেটৰ ধন খৰচ কৰি স্কুল বনাইছিলে। এতিয়া জানিব পাৰিছে সেই স্কুলখনো তেওঁলোকে একত্ৰীকৰণৰ নামত সেই স্কুলৰ মাটিও তেওঁলোকে ৰটাৰী ক্লাবক দিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি সোণাৰাম বড়ো হাইস্কুল, আপোনাৰ গোপাল বড়ো হাইস্কুল, এইবিলাক যিবিলাক গুৱাহাটীৰ মাজমজিয়াত যিবিলাক স্কুল আছে, এই স্কুলবিলাকো ছাত্ৰ ছাত্ৰী নাই বুলি, শিক্ষক নাই বুলি এটা পৰিৱেশ সৃষ্টি কৰি এই স্কুলবিলাকো বহিৰাজ্যৰ বুনিয়াদ দিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো, কিমান লাগে আৰু আপোনাৰ পত্নীয়ে ৰাজহৰ যিটো চৰকাৰী মাটি হৰপ কৰিছে, আপোনালোকৰ পত্নীক আপোনালোকৰ ছাবচিডি 10 কোটি টকা লাগে, আৰু আমাৰ এই শিক্ষকসকলে প্ৰাপ্য যদি দৰমহাটো বিচাৰি ইয়াত বহি অন্বেষণ কৰে। চকুৰ লাজ নাই নেকি মুখ্যমন্ত্ৰী যে ইমানখিনি শিক্ষক সমাজৰ যে মানৱ সম্পদ গঠন কৰা এই সুধী শিক্ষক সমাজে ইয়াত আমৰণ অন্বেষণত বহি আছে? চকুৰ লাজ নথকা মুখ্যমন্ত্ৰীয়ে, চকুৰ লাজ নথকা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ইয়াত আহিবলৈ কিয় সাহস গোটাব পৰা নাই? এক বৃহৎ প্ৰশ্ন। মই আজি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাহ্বান জনাই এটা প্ৰশ্ন কৰিব খুজিছো। আপুনি ডক্টৰ ৰণোজ পেগু, আপুনি পাহৰি গল যে এইসকল শিক্ষকে মানৱ সম্পদ তৈয়াৰ কৰে, এইসকল শিক্ষকে পঢ়াই আপোনাক সমাজত এটা কাম কৰিবৰ কাৰণে বনাই দিয়ে, আৰু আজি এইসকল শিক্ষকে আমৰণ অন্বেষণত বহিছে। ৰণোজ পেগুৱে নিজৰ নৈতিক অধিকাৰ, নৈতিক দায়িত্ব, নৈতিক কৰ্তব্য পাহৰি আজি তেওঁ তাত মচনত দখল কৰি, কিন্তু তেওঁ এটা কথা মনত ৰখা ভাল, ৰণোজ পেগুৰ গাড়ীৰ তেলৰ পইচা, ৰণোজ পেগুৰ ইলেক্ট্ৰিফিকেশ্যনৰ পইচা এই মাষ্টৰসকলৰ, এই ৰাইজৰ, আমাৰ নিচিনা দুখীয়া নিচলা মানুহৰ কৰ কাটলেৰে আমি পৰিশোধ কৰো। এই কথাটো পাহৰি যাব নালাগে। মই ইয়াত বহি থকা যিসকল আমাৰ আৰক্ষী বিষয়া আছে, তেওঁলোককো এটা কথা কব বিচাৰিছো যে চৰকাৰে গোটেই চিষ্টেমটোকে তেওঁলোকে কেপচাৰ কৰিব বিচাৰিছে, কিন্তু আপোনালোকেও কোনো পাহৰি যাব নালাগে। আপোনালোকৰ দৰমহা, গাড়ীৰ তেলৰ পইচা, কোৱাৰ্টাৰৰ পইচা সকলো এই আমাৰ নিচিনা নিৰীহ ৰাইজৰ কৰ কাটলৰ পইচাই পৰিশোধ কৰা হয়। হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈছে, ইলেক্ট্ৰিফিকেশ্যন ফ্ৰী পায়, ঘৰ ফ্ৰী পায়, 100 টকাত তেওঁলোকে খানা পায়, তেওঁলোকে ফ্লাইটৰ টিকেট ফ্ৰী পায়, তেওঁলোকে ট্ৰেইনৰ টিকেট ফ্ৰী পায়, কিন্তু আজি তাৰিখত আমি ট্ৰেইন ষ্টেচনত 1 ঘণ্টা থাকিলে 150 টকাৰ টিকেট কাটিব লাগে। ই অত্যন্ত পৰিতাপৰ কথা। মই কেৱল আপোনালোকক এই কথাখিনি এইকাৰণেই কৈছো যে আমাৰ ৰাইজৰ অধিকাৰ পাহৰি গৈছে। ৰাইজৰ অধিকাৰ পাহৰি যাব নালাগে। আমি এনেকুৱাকে আন্দোলন কৰো যে আন্দোলনটোত তৃতীয় পক্ষ সোমাই 2-এজনক আমাৰ নেতৃত্ব দিয়া মানুহক মেনেজ কৰে, পিছত এইবিলাক যিবিলাক নিষ্ঠাৱান শিক্ষক থাকে চিটিকি আপোনাৰ নাইকিয়া হৈ যায়, পিছত আন্দোলনটো নাইকিয়া হৈ যায়। কাৰ আন্দোলনৰ সময়ত আপোনালোকে দেখিলে আমি সমূহ সময়ত কন্দুৱা গেছ খাই কিমান আমি কষ্ট কৰিলো। 2-4 তথাকথিত ইমান মানুহে আহি পেলাই কাৰ আন্দোলনখন নষ্ট কৰি দিলে, আৰু আমিবিলাক ৰাস্তাত ৰখি গলো। আজি এই শিক্ষক সমাজৰ যিসকল প্ৰতিবাদী কাৰ্যসূচী ইয়াত চলিছে, যোনে নৈতিকতাৰে ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছে, নিজৰ প্ৰাপ্য দাবী আদায় কৰিবৰ কাৰণে ইয়াত আহিছে, সেইসকল সুবিধাবাদীক আপোনালোকে দৃষ্টি ৰাখক, য'ত হিমন্ত বিশ্ব শৰ্মাৰ ৰণোজ পেগুৱে যাতে ৰাতি পকেটত 50,000-1 লাখ টকা ভৰাই যাতে আপোনালোকৰ এই অধিকাৰটো যাতে নষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে দৃষ্টি ৰাখিব লাগিব।